যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এতিয়ালৈকেও আবেদন কৰিব পৰা নাই তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে শীঘ্ৰেই আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে সকলো মানুহে কিন্তু আবেদন কৰিব পাৰিব। যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই, তো 60% মানুহে এপ্লাই কৰিছে, ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে। সেইসকলে মানে জুন মাহৰ 10 তাৰিখে আপোনালোকে সেই পইচাখিনি লাভ কৰিব। আৰু 40% মানুহে এতিয়ালৈকেও যিটো অৰুণোদয় 3.0 আঁচনি আছে সেই আঁচনিটো এপ্লাই কৰিব পৰা নাই। কিবা কাৰণত আপোনালোকৰ নাম যদি বাদ পৰি গৈছে তেনেহ'লে আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিখন। আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, নিৰ্বাচনৰ পাছতে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেতিয়া আপোনালোকে নিজৰ নামটো আপোনালোকে সেই গাঁও সভাৰ দৰে এটা সভা অনুষ্ঠিত কৰিব। তেতিয়া আপোনালোকৰ নামটো অনুষ্ঠিত কৰি দিব, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। দ্বিতীয়তে আছে যিসকল মানুহে চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰিব পৰা নাই সেইসকলৰ বাবে আছে ডাঙৰ খবৰ। তো আপোনালোকে কিন্তু মে' মাহৰ 15 তাৰিখলৈকে লাষ্ট ডেট। তো আপোনালোকে নিজে জিঅ' টেকিংটো নিজে কৰিব পাৰিব আৰু বেলেগকো আপোনালোকে জিঅ' টেকিং কৰি দিব পাৰিব। তো এয়া আছিল গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তৃতীয়তে আছে যিসকল মানুহে চৰকাৰী উজ্জ্বলা গেছ লাভ কৰিছে সেইসকল মানুহৰ বাবে আছে ডাঙৰ খবৰ। তো আপোনালোকৰ গেছ চিলিণ্ডাৰ আপোনালোকে ল'ব পাৰিব। আপোনালোকে 250 টকা দি আপোনালোকে গেছ চিলিণ্ডাৰটো ল'ব পাৰিব। আৰু যিসকল মানে পাৰ্চনেলি গেছ লৈছে সেইসকল মানুহে 600ৰ পৰা 650 দি আপোনালোকে গেছ চিলিণ্ডাৰটো ল'ব পাৰিব। আপোনালোকৰ কাৰণে আৰু এটা ডাঙৰ খবৰ আছে, যিসকল মানুহে গোটৰ পইচাও কিন্তু লাভ কৰিব পাৰিব। আপোনালোকে ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে যে মে' মাহৰ পৰাই আপোনালোকে লাভ কৰিব পাৰিব গোটৰ 10,000 কৰি টকা। তো যদি আপোনালোকে এই বস্তুখিনি এতিয়ালৈকেও মানে অৰুণোদয় আঁচনি আপোনালোকে যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহৰ কাৰণে নতুন এটা আপডেট আহিছে। তো এই আপডেটটো আপোনালোকে সকলোৱে কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকে নকৰে তেনেহ'লে আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ পৰা কিন্তু বঞ্চিত হ'ব। তো কি এই আঁচনি, আপোনালোকে কি এই কাম কৰিব লাগিব, তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চালেহে আপোনালোকে সকলো কথা জানিব পাৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পাবৰ কাৰণে যদি আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ বেংকৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ডটো যিটো আছে সেইটো লিংক কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকে কৰি ৰাখিছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। আৰু যদি আপোনালোকে এতিয়ালৈকে কৰা নাই, কেনেকৈ কৰে মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক দি ৰাখিম। সেই লিংকটোত ক্লিক কৰি কিনে আপোনালোকে নিজে কৰিব পাৰিব। গ্ৰামীণ বিকাশ বেংক মানে সেই ৱেবছাইটটোত নাই। তো আপোনাৰ বেলেগ বেংক যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে লিংক কৰিব পাৰিব নিজে। তো আপোনালোকে এই আধাৰ কাৰ্ডৰ সৈতে বেংকৰ একাউণ্টটো কেনেকৈ লিংক কৰিব সেই ভিডিঅ'টোত মানে ভালদৰে বুজোৱা আছে। তো আপোনালোকে ভিডিঅ'টো চাই কিনে আপোনালোকে নিজে এই কামটো কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।